প্ৰথম অধিৱেশন হৈছে, আপুনি কি ক'ব আহি কিনে? আজি অতি আনন্দৰ দিন, কাৰণ জাতীয় বীৰ সেনা বুলি কোৱাৰ লগে লগে যিহেতু সেনা শব্দটো আহে, সেনা বুলি ক'লে আচলতে আমাৰ এটা কথা আছে কি, ভাৰতীয় সেনা আৰু অসমৰ বিভিন্ন প্ৰান্ত বা দেশৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা ক্ৰীড়া, সংস্কৃতি, সাহিত্য, ৰাজনীতি, সমাজ সংগঠন বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা যিসকল ব্যক্তি, তেওঁলোকে সেনা। কাৰণ সেনা বুলি কোৱাৰ লগে লগেই সকলোকে এটা উৎসাহ আহে। যেনেকৈ সাংবাদিকসকলো এজন সেনা, কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকসকল যদি নাথাকে, আজি দ্বাৰপাতি কোনে নাপায়, গতিকে তেওঁলোকে একোৰে সেনা। আৰু সৈনিক হিচাপে যিয়ে কাম কৰি আছে, যেনেকৈ বিষ্ণুৰাভাই হওক, আমাৰ বিষ্ণুৰাভাই হওক, জ্যোতিপ্ৰসাদ আগৰৱালাই হওক, ভূপেন দাই হওক, তেওঁলোকে শিল্পী সেনা। গতিকে এই কথাটো মই কিয় কৈছোঁ যে মই নিজে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, মই নিজে ৱৰ্ল্ড চেম্পিয়ন। গতিকে মই এটা কথা দেখিছোঁ, বিশ্বৰ বিভিন্ন প্ৰান্তত গৈ আমি দেখা পাইছোঁ যে সৈনিকৰ দৰে খেলুৱৈসকলে কাম কৰে, সাংস্কৃতিবিদ শিল্পীসকলে কাম কৰে, সংগঠকসকলে কাম কৰে। আৰু আজি অসমত তেনেধৰণৰ এটা সেনাৰ সৃষ্টি হ'বলৈ গৈছে। আজি খন্তেক পাছতে কমিটি গঠন কৰিব, আৰু এই জাতীয় বীৰ সেনাৰ মূল উদ্দেশ্য যিটো আছে, সেই উদ্দেশ্যটো মই খন্তেকে কৈছোঁ যে দেশ মাতৃক বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিপদত সহায় কৰাৰ বাবেই জাতীয় বীৰ সেনাৰ জন্ম হৈছে। আৰু উদ্দেশ্য এটাই যে অসমীয়াই আৰু ভাৰত মাতা, আমাৰ দুয়োগৰাকী মাতৃ, হয়নে কথাটো? গতিকে দুয়োগৰাকী মাতৃক আমি যিকোনো ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে। আৰু এই ক্ষেত্ৰত আমি এটা কথা যে অহিংসাৰ ভাৱেৰে আমি কাম কৰিব লাগিব, সমাজত হিতৰ কাম কৰিব লাগিব। সামাজিক ক্ষেত্ৰত অকল যে আমি আহি পেলাই ধৰণাই দিম সেইটো নহয়, আমি ৰাস্তাত যদি কিবা বেয়া কাম এটা বা চলি আছে সেইটোক আমি প্ৰটেকশ্যন দিব লাগিব। নলা নৰ্দমাৰ পৰা বিভিন্ন ক্ষেত্ৰত যিটো চাফ চিকুণৰ কাম আমি কৰিব লাগিব। আৰু গছ গছনি যিটো পলিউশ্যন, আজি যিটো গৰম আমি পাইছোঁ, এই গৰমৰ ক্ষেত্ৰত জাতীয় বীৰ সেনাই কিন্তু এটা কাম কৰিব লাগিব, ৰাস্তাত দুয়োপাৰেতো গছ গছনি লগোৱা ব্যৱস্থা কৰিব লাগিব, যাতে পাৰিপাৰ্শ্বিক অৱস্থাটো আমি বচাই ৰাখিব পাৰোঁ। ঠিক তেনেকৈ আমি চকু ৰাখিব লাগিব যে আগন্তুক দিনত যিসকল ৰাজনৈতিক দলৰ পৰা বিভিন্ন আজি কেণ্ডিডেট দিয়ে, তেওঁলোকে ভাল কেণ্ডিডেট দিয়ক, ৰাইজে বিচৰা কেণ্ডিডেট দিয়ক, যিসকলে যাতে বিভিন্ন দলৰ হয়, কোনো দলৰ কথা ক'ব নাযাওঁ, তেওঁলোকে যাতে ৰাইজৰ কাম কৰে, নিজৰ ব্যক্তিগত কাম নকৰে, সেইটো ক্ষেত্ৰত সজাগ থাকিব লাগিব। কাৰণ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে আমি সজাগ হ'ব লাগিব। অৰ্থনৈতিকভাৱে মই এইকাৰণে কৈছোঁ, আজি আমি যদি চাওঁ, আমি গুৱাহাটী মহানগৰৰ ক্ষেত্ৰত বা অসমৰ বিভিন্ন মহানগৰ বা নগৰৰ ক্ষেত্ৰত আমি চাওঁ যে 90% পৰা 99% কিন্তু চব বহিৰাগত, আমাৰ ইয়াৰে নহয়। আজি উচ্ছেদ কৰিবলগীয়া এটা অৱস্থা আহি গৈছে। কিহৰ কাৰণে? যে যিসকলে আজি মাটিবিলাক দখল কৰিছিল, চৰকাৰী মাটি দখলটো উঠাই দি আজি নতুন যিবিলাক আমাৰ ইয়াত স্থানীয় সংগঠনবিলাক আছে বা যুৱক যুৱতীসকল আছে, আজি আপোনালোকৰ যিবিলাক যুৱক যুৱতী আজি কাম পোৱা নাই, তেওঁলোকে যে তাত সামূহিকভাৱে কাম কৰক, এইটো ক্ষেত্ৰত চৰকাৰৰ লগত সহযোগ কৰিব, চৰকাৰেও যাতে এই সংগঠনবিলাকৰ লগত সহযোগ কৰিব লাগিব। এইটো ক্ষেত্ৰত মই জাতীয় বীৰ সেনাৰ হৈ এটা কথাই ক'ব বিচাৰোঁ যে জাতীয় বীৰ সেনাৰ যিসকল সৈনিক, তেওঁলোকে যাতে অসমৰ ক্ষেত্ৰত বা দেশৰ ক্ষেত্ৰত সদা সতৰ্ক বা অত্যন্ত প্ৰহৰী হিচাপে কাম কৰি যদি তেওঁলোকে আগবাঢ়ি যায়, আমি শিক্ষাৰ ক্ষেত্ৰতে হওক, অৰ্থনীতিৰ ক্ষেত্ৰতে হওক বা সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰতে হওক, ক্ৰীড়া সংস্কৃতি সাহিত্যৰ ক্ষেত্ৰতে হওক, আমি যাতে চকু দিব লাগিব। আৰু যদি আমি চকু নিদিওঁ, তেতিয়া আমি আগন্তুক দিনত আমাৰ যিটো বৰ্তমান পৰিস্থিতি, আমি বহুত বেয়ালৈ গুচি যাম। সেইকাৰণে আমি ভাবিছোঁ যে জাতীয় বীৰ সেনাৰ যিটো নতুন কমিটি গঠন হ'ব, আজি এই কমিটিটোত মই এজন মানুহৰ নাম সদায় ল'ব লাগিব। বিগত প্ৰায় 2 দশক ধৰি ছাত্ৰ সন্থাৰ দিনৰ পৰা পাইছোঁ জিন্তু ডেকা বুলি উদীয়মান যুৱক এগৰাকীৰ নেতৃত্বত কামখিনি হৈছে। আজি তাৰ লগতে আজি আমাৰ যিসকল স্থানীয় যুৱক যুৱতী ইয়াত আহিছে বা মহিলাসকল আইসকল আহিছে, আৰু বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে। এইটো এটা বস্তু বুজায় যে আগন্তুক দিনত জাতীয় বীৰ সেনাই অসম মাতৃ দেশ মাতৃ হৈ কাম কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ। আৰু প্ৰতিটো ক্ষেত্ৰত প্ৰশাসনৰ লগত সহযোগ থাকিব, আৰু প্ৰশাসনেও আমাৰ লগত সহযোগ কৰক, এইখিনি আমি আহ্বান জনাই আগন্তুক দিনত যেনে আমি কাম কৰি যাব পাৰোঁ, এইখিনিয়ে কৈ মই সকলো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, এটা প্ৰশ্ন আছিলে যে দেখা যায় অসমতে অসমৰ বিভিন্ন জাতীয় বীৰ বীৰাংগনাক লৈ বহুতে সংগঠন খুলিব, হয়। তো তেওঁলোকৰ উদ্দেশ্য কিন্তু এই সমাজখন সংস্কাৰ কৰা বা দেশখন ৰক্ষা কৰা, ৰাজ্যখনৰ উন্নতি কামনা কৰা নহয়, তেওঁলোকৰ উদ্দেশ্য কেৱল বেপাৰ কৰা। এই ক্ষেত্ৰত এই সংগঠনটো কেনেকুৱা ধৰণৰ ব্যক্তিগত? এইটো সুন্দৰ প্ৰশ্ন, মই বহুত ধন্যবাদ জনাইছোঁ। এগৰাকী সাংবাদিক হিচাপে আপুনি যিটো প্ৰশ্ন কৰিছে, এইটো খুব সময়োপযোগী প্ৰশ্ন। সংগঠনটো হ'লে সংগঠনে এইটো দায়িত্ব হ'ব নালাগে যে তেওঁলোকে চান্দা তুলিব নালাগে, তেওঁলোকে সামাজিক ব্যক্তিৰ পৰা বা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ পৰা জোৰ জবস্তি কৰিব নালাগে। আৰু তেওঁলোকে যদি সঁচাকৈ নিস্বাৰ্থভাৱে কাম কৰিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে কিন্তু ছেক্ৰিফাইচ কৰে। ছেক্ৰিফাইচ মানে কি? যে দেশৰ কাম কৰিম বুলি ওলাই আহিব লাগিব। তাত কিন্তু বিভিন্ন সংগঠনে আমি পাইছোঁ আজি তেওঁলোকে জোৰ জবস্তি কৰি তেওঁলোকে কিছুমান কাম কৰিছে, যাৰ ফলত সমাজত এটা বিপৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গতিকে জাতীয় বীৰ সেনাই যাতে এই কামটো নকৰে,
মই তেওঁলোকক আহ্বান জনাইছোঁ আৰু মই ভাবোঁ যে তেওঁলোকে যিসকল ব্যক্তি আজি উপস্থিত আছে যুৱক যুৱতী তেওঁলোকে এই বেয়া কামলৈ কেতিয়াও আগবাঢ়ি নাযায় আৰু জাতীয় বীৰ সেনাৰ উদ্দেশ্য এটাই যে অসমৰ বিভিন্ন ক্ষেত্ৰত মই কৈছোঁৱেই যে মহাবীৰ লাচিত বৰফুকনে হওক বাঘ হাজৰিকাই হওক লক্ষীনাথ বেজবৰুৱাই হওক আনন্দৰাম বৰুৱাই হওক সুধাকণ্ঠ ভূপেন হাজৰিকাই হওক কলাগুৰু বিষ্ণুৰাভাই হওক জ্যোতিপ্ৰসাদ আগৰৱালাই হওক লৌহ প্ৰেমকান্ত শৰ্মাই হওক বা অন্যান্য সাহিত্য অতুল চন্দ্ৰ হাজৰিকাই হওক গুৱাহাটী ধীৰেন বৰুৱাই হওক এইসকলৰ দৰে ব্যক্তিসকল বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকল আমাৰ যেনেকৈ অসম প্ৰাণ হৰেন্দ্ৰনাথ বৰুৱা অসমৰ সাংবাদিকৰ অন্যতম প্ৰতিষ্ঠাপক তেনে সাংবাদিকেই হওক বা অন্যান্য হওক প্ৰতিগৰাকীয়ে জাতীয় বীৰ গতিকে এইসকলৰ স্মৃতিত স্মৰণ কৰাৰ বাবে আমি যাতে জাতীয় বীৰ সেনাই কাম কৰোঁ আৰু তেনেধৰণৰ ব্যক্তি হ'বৰ কাৰণে আমাৰ প্ৰত্যেকে যাতে এটা আগভাগ লৈ ভৱিষ্যতৰ দিনত অসম মাতৃ বা দেশ মাতৃক আমি তেনেধৰণৰ জাতীয় বীৰ দিব পাৰোঁ জাতীয় বীৰ সেনা মানে এইটো নুবুজায় যে তেওঁলোকে অকল ধ্বংসাত্মক কাৰ্য কৰিব সেইটো নহয় জাতীয় বীৰ সেনাৰ কাম হ'ব যোগাত্মক মানে সকলো ক্ষেত্ৰতে যাতে তেওঁলোকে অৰিহণা আগবঢ়াব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰত অৰ্থনীতিৰ পৰা সামাজিক ক্ষেত্ৰৰ পৰা ৰাজনীতিৰ পৰা প্ৰতিটো ক্ষেত্ৰত যাতে আমাৰ যি জাতি জনগোষ্ঠীয় ৰাইজ আছে হিন্দুই হওক মুছলমান শিখেই হওক খ্ৰীষ্টানেই হওক আৰু তিৱা লালুং কাৰ্বি বড়ো ৰাভা যিমান জনগোষ্ঠী আছে প্ৰতিটো জনগোষ্ঠীয় ৰাইজক ইয়াত সন্নিৱিষ্ট কৰিব লাগিব আৰু অকল যে আমি উগ্ৰ জাতীয়তাবাদ কৰি থাকিলে কিন্তু আমি সমস্যা সমাধান কৰিব নোৱাৰিম আমি প্ৰতিটো জাতি জনগোষ্ঠীয় ৰাইজক জাতীয় বীৰ সেনাত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু প্ৰতিখন জিলাৰ প্ৰতিনিধি মই এগৰাকী প্ৰাক্তন ছাত্ৰ নেতা হিচাপে ক'ব বিচাৰোঁ মই সদৌ অসম ছাত্ৰ সন্থাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আছিলোঁ আৰু গুৱাহাটী ছাত্ৰ সন্থাৰ মই ভাৰপ্ৰাপ্ত সভাপতি আছিলোঁ গতিকে মই এটা কথা ক'ব বিচাৰোঁ আমাৰ দিনত আমি যে ছাত্ৰ সন্থা কৰিছিলোঁ আমি পিচিত কোব খাই হ'লেও ৰাইজৰ কাম কৰিছিলোঁ অসম আন্দোলনৰ সময়ত আমি জড়িত আছোঁ অস্তিত্বৰ আন্দোলনত আমি জড়িত আছোঁ কিন্তু যিসকল নেতাৰ আমি সৃষ্টি কৰোঁ আন্দোলনৰ নামত তেওঁলোকে কিন্তু দেশৰ হৈ কাম কৰিব আগবাঢ়ি নাহে ব্যক্তিগত কামত যায় সেইকাৰণে মই অনুৰোধ কৰিম জাতীয় বীৰ সেনাই প্ৰতিটো ক্ষেত্ৰত যাতে চকু ৰাখি তেওঁলোকে কাম কৰি যাব আৰু মই আশা ৰাখিছোঁ যে জাতীয় বীৰ সেনাৰ জৰিয়তে অসম মাতৃয়ে দেশ মাতৃয়ে এটা সম্পূৰ্ণভাৱে শক্তিশালী সংগঠনক লাভ কৰিব যিটোৱে দেশ আৰু ৰাজ্যৰ কাৰণে কাম কৰিব বিষয়ে কি কয় যিসকলে জাতীয় বীৰ বীৰাংগনাৰ নাম লৈ সংগঠন কৰি আছে কিন্তু অথচ তেওঁলোকে ৰাইজৰ কাম কৰা নাই অকল কেইটকামান ইনকাম কৰাৰ বাহিৰে তেওঁলোকে কিন্তু সমাজৰ একো কৰি থকা নাই সেইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য সেইসকলৰে আপুনি মই এটা কথাই কওঁ কোনো সংগঠনক মই সমালোচনা কৰিব নাযাওঁ কিন্তু জাতীয় বীৰ বীৰাংগনাৰ নাম লৈ যদি কোনোবাই কৰিব যায় আমি প্ৰাচীন কামৰূপ প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ মানুহ আজি 981 বছৰ ইয়াত কটাইছোঁ অসমীয়া আইৰ আমি প্ৰসৱ বেদনা আমি দেখিছোঁ অসম ভূমিষ্ঠ হোৱা দেখিছোঁ অসম ভাঙি সাতখন ৰাজ্য আমাৰ পৰিয়ালে দেখা পাইছোঁ কাৰণ 1044 খ্ৰীষ্টাব্দৰ পৰা আমি ইয়াত আছোঁ তেতিয়া কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ আছিল গতিকে অসমৰ জন্ম আমাৰ চকুৰ আগত হৈছে আমাৰ পৰিয়ালৰ গতিকে মই এটা কথাই কওঁ যে অসমৰ বিভিন্ন জাতীয় বীৰসকলৰ নাম লৈ কোনেও যাতে বেয়া পথলৈ আগবাঢ়ি নাযায় সেইটো কথা মই সতৰ্ক কৰি দিছোঁ এইকাৰণেই যে অসমীয়া জাতি জনগোষ্ঠীৰ হৃদয়ত আজি যিসকল মহাবীৰ আছে মই খন্তেকতে কৈ গ'লোঁ সেই বীৰসকলক লৈ যাতে কোনেও যাতে কোনো মিছ ইউজ নকৰে এই কথাটো মই ক'ব বিচাৰিছোঁ ধন্যবাদ